নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই মোৰ প্ৰডাক্টবিলাকৰ বিষয়ে ক'বলৈ বিচৰা নাই, যিখিনি মোৰ CSC ID আছে, যিহেতুকে আজি এটা পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰিবলৈ আহিছিল। আগতো কৰিছিলোঁ যদিও মই বেছি গুৰুত্ব দিয়া নাছিলোঁ কথাটো। আজি মানে মোৰ চকুত লাগিলে, যিটো পুলিচ ভেৰিফিকেশ্যন কৰিব যাওঁতে যিখিনি প্ৰাইভেট ছেক্টৰত কাম কৰা যিবিলাক এমপ্লয়ি, তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যনত টেক্সটো কাটিছে 300 টকা। আৰু যিবিলাক নি গভৰ্ণমেণ্ট ছেক্টৰৰ কাৰণে কৰে, চৰকাৰী চাকৰিৰ কাৰণে পুলিচ ভেৰিফিকেশ্যন দৰকাৰ, তাত 1 টকাও নাকাটে। কিন্তু সেই কথাটো অলপ চকুত লাগিল, যিখিনি নেকি নিবনুৱা ল'ৰা কোম্পানীত কাম কৰি চলি আছে, খাই আছে, ঘৰ চলি আছে, তেওঁলোকৰ পৰা ইমানকৈ মানে 300 টকা কটাটো ঠিক মোৰ অলপ চকুত লাগিছে। এইখিনিতে আপোনালোকক সেই বিষয়টো দেখাবলৈ মই এই ভিডিঅ'টো বনালোঁ। মই বেক কেমেৰা কৰি দেখাই আছোঁ বাৰু, ইয়াতে কিমান কাটিছে আৰু কোনটো বিষয়ত টেক্স কাটে, কোনটোত নাকাটে চৰকাৰীভাৱে, সেই বিষয়টো মই দেখাই আছোঁ স্ক্ৰীনত। গোটেইখিনি এপ্লাইৰ গোটেই ফৰ্মখন ফিল আপ কৰি থোৱাই আছে, কাৰণ ভিডিঅ'টো বেছি দীঘল কৰিওতো লাভ নাই। ছাবমিট কৰিব যাওঁতে ইয়াতে যে নেটটো ঠিকে আছে বাৰু, ইয়াতে দেখাব। লোডিং কৰি আছে। চৰকাৰী চাৰ্ভাৰ বহুত শ্ল'। চাৰ্ভাৰে ডাউন। বহুত সময়ৰ পিছত খোল খাইছে এইটো পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে। ভেৰিফিকেশ্যন প্ৰাইভেট এমপ্লয়ি, ইয়াতে দেখাইছে 300 টকা। ইয়াতে মই আৰু দেখাই আছোঁ, যিটোত হয়তো কমকৈ কাটিলেও ঠিক আছিলে নেকি, এইটো আপোনালোকে জনাবচোন। ইয়াতে প্ৰাইভেট এমপ্লয়ি পেইড ছাৰ্ভিচ, মানে ইয়াত টেক্স কাটিবই, আৰু যিটো গভৰ্ণমেণ্ট ছাৰ্ভিচ আছিলে গভৰ্ণমেণ্ট এমপ্লয়িৰ কাৰণে, ইয়াতে কোনো পইচা নাই, ইয়াতে পেইড ছাৰ্ভিচ নাই। ইয়াতে যিকেইটা পেইড ছাৰ্ভিচ আছে তাতে পইচা কাটিব। ইয়াতে যিমানখিনি 300 টকা পেইড কৰিবলৈ টেক্সটো কাটিবলৈ কৈছে, যিটো কাটা হয়েই, মই বহুতবাৰ এপ্লাইও কৰিছোঁ বহুতৰে। ইয়াতে যিজনে এপ্লাই কৰিছে তেওঁৰো পইচা, প্লাছ মানে যিটো CSC চেণ্টাৰত এপ্লাই কৰিব সেইটো পইচা, লগতে আৰু যিটো মেইন টেক্স দিব লাগে সেইটো 300 টকা দিবই লাগিব। সেই 300 টকাটো আপোনালোকৰ চকুটো অলপ বেছি হোৱা নাইনে? এবাৰ জনাবচোন মোৰ কমেণ্ট বক্সত। আৰু যদি পুলিচ ভেৰিফিকেশ্যন বা এনেকুৱা কিবা এপ্লাইৰ কাৰণে দৰকাৰ হয়, তেতিয়া কমেণ্ট বক্সত জনাব, তাৰেই নতুন ভিডিঅ' বনাই দিম। ধন্যবাদ।